আজি এটা আইচক্ৰীমৰ কাহিনী ক'ম দেই। এতিয়া মানে মাজে মাজে মনত পৰি থাকিলে মোৰ হাঁহি উঠি থাকে, ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। এই ছোৱালী মানে স্কুলৰ পৰা আহোঁতে স্কুলৰ ফ্ৰণ্টতে মানে আইচক্ৰীম পালে বোলে। মই গ'লে হ'লে নিদিওঁ, কিন্তু দেউতাকে মানে জোৰ কৰাৰ কাৰণে দি দিলে। মানে তাই সেইকাৰণে দেউতাকৰ লগত অহা যোৱা কৰিব বিচাৰে, কাৰণ যিটো লাগে বুলি কয় সেইটোকে দিয়ে যে। মই আকৌ মানে বুদ্ধি কৰি লৈ আহোঁ। এতিয়া হয়, তলত অকণমান মানে এইটো এৰুৱাব নোৱাৰি, এৰুৱাব পৰা হ'লে মই দেখালোঁ হেঁতেন। নাই, ফ্ৰিজত থৈ দিছিলোঁ যে টাইট হৈ গ'ল। এই তলৰ অকণমান মানে খালে, তাই খাই পেলাই হেৰি কৈছে মানে, মা এই আইচক্ৰীমটো মানে বেছি ঠাণ্ডা হৈ আছে, ফ্ৰিজত ভৰাই থৈ দিয়াচোন, গৰম হ'ব। এতিয়া তাইক কোনে ক'ব যে ফ্ৰিজত ভৰালে গৰম হ'ব নে ঠাণ্ডা হ'ব। মই মানে কি, আইচক্ৰীমটো মানে সদায় মানে বেয়া বুলিয়ে কৈ আহিছোঁ তাইক। আইচক্ৰীম খালে জ্বৰ হ'ব, চৰ্দি হ'ব, এনেকৈ কওঁ। এদিনাখন আনি খোৱালোঁ মই, খাব লাগে কাৰণে। তাই এফালে আইচক্ৰীম খাইছে, নাকৰ পানী বৈ গৈছে। সেইদিনাখনিৰ পৰা অকণমান ভয়ো কৰে জ্বৰ হ'ব বুলি। এতিয়া এইটো কেতিয়া গৰম এইটো কেতিয়া গৰম হয় ভগৱানেহে জানে আৰু। তাই মানে ফ্ৰিজত ভৰাই থৈ দিছে আশাতে এইটো গৰম হ'ব আৰু তাই খাব মানে। জানোচা ঠাণ্ডাকৈ খালে চৰ্দিটো বেছিকৈ হৈ যাব। এইটো গৰম হোৱাতে বাট চাই আছে এতিয়া তাই।